বাইদেউ নমস্কাৰ। বাইদেউ চাওকচোন, এইবোৰ ইমান ধুনীয়াকৈ গৃহস্থই এখন চাইনবোৰ্ড লিখি থৈ গৈছে। ইয়াত জাবৰি পেলোৱাৰ কাৰণে মানা কৰিছে। ইয়াত কি সুন্দৰকৈ লিখি দিছে হয়নে? তেওঁলোকে CC কেমেৰাৰো ব্যৱস্থা কৰিছে। তাৰ পিছতো আপুনি চাওকচোন বাইদেউ, ইয়াত পূৰা বস্তাত ভৰাই এনেকৈ জাবৰিখিনি ইমান নিৰ্লজ্জভাৱে পেলাইছে। আপুনি কি ক'ব কওকচোন, মন্তব্য অলপ দিয়কচোন। কি ক'ম, আমিও মানুহবিলাকক দেখা পাওঁ, কিন্তু ক'লে কথা নামানে। কোনোবা টাইমত হ'লেও পেলাই থৈ যায়, সন্মুখতে পেলাই, আমাৰ ঘৰৰ সন্মুখতে পেলাই। এইবিলাক আমি কি ক'ব, মানুহবিলাকৰ কিবা জ্ঞানৰে অভাৱ হৈছে নে শিক্ষাৰে অভাৱ হৈছে, আমি ভাবিয়ে নাপাওঁ। ভাল ভাল মানুহে পেলাই, ডাঙৰ ডাঙৰ মানুহে পেলাই। আমি দেখিছোঁ নহয়, আমাৰ এই অঞ্চলৰে ডাঙৰ মানুহে ঘৰ ক'ৰবাত আৰু আহি পেলাই ইয়াতে। আমি এইবিলাক কওঁ, দেখিলে কওঁ, কিন্তু নেদেখিলেতো আমি ক'ব নোৱাৰোঁ কোন টাইমত পেলাই। ৰাতি পেলাই থৈ যায় আৰু ৰাতিপুৱাই পেলাই এইবিলাক। নিশ্চয় নিশ্চয়, এইবোৰ ভাল মানুহৰ সুস্থ মগজুৰ কাম নে? সুস্থ মগজ, মানুহটো জ্ঞানী শিক্ষিতয়ে, কিন্তু মগজুটো সুস্থ বুলি ক'ব নোৱাৰি তেখেতসকলৰ। চাওক, লিখি থৈ দিয়াৰ পিছতো এখন ইমান সুন্দৰভাৱে চাইনবোৰ্ড এখন লিখি থৈ দিছে। কাৰণ মানুহৰতো জ্ঞান হ'ব নোৱাৰে। এইটো জ্ঞানী মানুহ এজনে, সমাজৰ সচেতন মানুহ এজনে কেতিয়াও এই কাম, নিৰ্লজ্জ কাম কৰিব নোৱাৰে। তেওঁলোকে নিজৰ ঘৰৰ জাবৰিবোৰ চাফ চিকুণকৈ আনি মানুহৰ ৰাজহুৱা স্থানত পেলাই ৰাইজক অনিষ্ট কৰিছে। ইয়াৰ পৰাতো বায়ু দূষিত হ'ব নিশ্চয়। আমাৰ এই অঞ্চলটো দূষিত হৈছে আল্টিমেটলি। গাড়ী আহি সদায় আহে, গাড়ী থৈ দিব লাগে আৰু ভাড়া দিয়ে। মানুহবিলাকে ভাড়া দিয়ে, ডাষ্টবিন এটাৰ ব্যৱস্থা নকৰে। প্ৰত্যেকৰ সন্মুখত যদি একোটা ডাষ্টবিন থাকিল হয়, কেতিয়াও এনেকৈ নেপেলালে হয়। আচলতে সেই ছাত্ৰ ছাত্ৰী বা তেনেকুৱা আমাৰ স্থানীয় মানুহে এইবিলাক কৰে। অলপ পইচা দিবও টান পায় তেখেতসকলে। 30 টকা বা 40 টকা এটা দিলে ধুনীয়াকৈ মাহত বস্তুটো লৈ যায়, এক মাহতহে দিব 30-40 টকা। আৰু এটা আপুনি ভাল পাব, এইবাৰ চৰকাৰে কি কৰিছে, GMTৰ যিখিনি 30 টকীয়া বা কিবা এটা মাননি আছিলে নহয়, সেইটো ফ্ৰী কৰি দিছে। সেই পইচাটো মাননিটো দিব নালাগে। গতিকে চাওক, ডাষ্টবিন এটা কৰাৰ অভাৱ মানে। প্ৰত্যেকৰ সন্মুখত যেতিয়া কোনো ডাষ্টবিন থাকে, কিয় এনেকুৱা লেতেৰা হ'ব? আপুনি এই চেগতে ঘৰৰ মালিকে যিয়ে ভাড়া দিয়ে ঘৰবোৰ, আপুনি মালিক পক্ষক কি অনুৰোধ জনাব? মালিক পক্ষকতো কোৱা হৈছে, আমি আমাৰ ডাষ্টবিনৰ ব্যৱস্থা কৰিলে ভাড়াতীয়াখিনিক, যিখিনি ঘৰ ভাড়াটো দিছে ধৰক, ভাড়াতীয়াখিনিক যদি এটা ডাষ্টবিনৰ চৌহদতে ব্যৱস্থা কৰি দিয়ে, ডাষ্টবিনত জাবৰিবোৰ জমা কৰিলে GMCৰ গাড়ী নিশ্চয় লৈ যাব। আহি থাকে গাড়ী। সেইখিনিতো অতি সাধাৰণ কাম, একেবাৰে সৰু কাম। সেইখিনি কাম যদি আমাৰ গৃহস্থখিনিৰ দায়িত্ব আছে, তেওঁলোকে কেৱল ঘৰ ভাড়া দিলেই নহ'ব, তেওঁলোকৰো কৰণীয় আছে। তেওঁলোকে ভাড়াতীয়াখিনিক সুবিধা কৰি দিয়ক, সেইখিনিয়ে নহয় বাইদেউ। বাইদেউ বহুত বহুত ধন্যবাদ, আপোনাৰ পৰামৰ্শখিনি ভাল লাগিল। গতিকে এয়ে আৰু এটা সমাজলৈ আমাৰ এটা বাৰ্তাও থাকিল। গতিকে শেষত কি বাৰ্তা দিব কওক, যিখিনি এই কামখিনি কৰে, যিখিনিয়ে এই কামখিনি বান্দৰৰ নিচিনা এই কাম কৰি আছে, এজন অসুস্থ অজ্ঞানী মানুহৰ এই কাম কৰ্মকাণ্ড, তেওঁলোকে ৰাতিৰ আন্ধাৰত এইবোৰ কাম কৰে। কিন্তু এই কামবোৰতো বেয়া কাম হৈছে ন, সমাজখনটো নষ্ট কৰিছে। সুস্থ মগজুৰ মানুহ নহয় এইবিলাক। প্ৰত্যেকে চাব লাগিব, প্ৰত্যেকে নিজৰ চহৰত চাব লাগিব বা আশে পাশে থাকি চাব লাগিব, তেতিয়াহে আমাৰ পৰিৱেশবিলাক ভালে থাকিব। নিশ্চয় নিশ্চয়, এইটোতো আমাৰেই অঞ্চল ন, ইয়াৰ পৰা বায়ু দূষিত হ'ব, দূষিত হৈ বেমাৰ হ'ব। আমাৰ ল'ৰা ছোৱালীৰ গাত এই বেমাৰবোৰ আহিব, তেওঁলোকৰোতো ল'ৰা ছোৱালীৰ গাত নিশ্চয় এই বেমাৰবোৰ আহিব। গতিকে এইবোৰ কৰিব নাপায়। আপোনালোকে যেনেকৈ নিজৰ ঘৰখন ধুনীয়াকৈ সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে, তেনেকৈ ঠিক আমাৰ ৰাস্তা ঘাটবোৰো পৰিষ্কাৰকৈ ৰখাৰ যত্ন কৰক। আপুনি এই সংক্ৰান্তত আপুনি কি পৰামৰ্শ দিব বিচাৰে আমাৰ ৰাইজক আৰু ঘৰৰ মালিকসকলক? মই এইটোৱে ক'ব বিচাৰোঁ, যিহেতুকে আমি চাইনবোৰ্ড মাৰিও এইটো কমাব পৰা নাই, বন্ধ কৰিব পৰা নাই, আমি ভাবিছোঁ আমি লগ হৈ সকলোৱে ঘৰে ঘৰে কোৱাটোৱে ঠিক হ'ব। মানে সচেতন, সজাগ কৰিব বিচাৰিছে। খুব সুন্দৰ সুন্দৰ কথা ক'লে বাইদেউ। আপোনাৰ লগত আমিও আছোঁ আপোনাৰ লগত। এদিন আমি চানডে ওলাই পেলাই আমি ঘৰে ঘৰে গৈ ডাষ্টবিনৰ, যাৰ ডাষ্টবিনৰ ব্যৱস্থা নাই, তেওঁলোকক একোটা ঘৰৰ চৌহদতে ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ জনাম। তেওঁলোকে যদি নুশুনে, আমি বিহিত ব্যৱস্থা ৰাইজে মিলি পেলাই ল'ম। কাৰণ আমাৰ সমাজখন আমি ধ্বংস হ'ব দিব নোৱাৰোঁ এইদৰে। যিহেতু আমি সমাজৰে, আমিও এজন নাগৰিক, আমি যিহেতু সচেতন, গতিকে আমাৰ অঞ্চলটো আমি সদায় পৰিষ্কাৰকৈ ৰখাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ বাইদেউ, বহুত বহুত ভাল লাগিল, আপুনি ভাল পৰামৰ্শ দিলে। থেংক ইউ ভেৰি মাছ বাইদেউ।